So guys, উজনি অসমত বানপানীৰ সমস্যাটো দেখিছে কেনেকুৱা পৰিস্থিতি হ'ল ঘৰ দুৱাৰ উটাই গাড়ী মটৰ মানুহৰ সপোনৰ গাড়ীখনো উটাই লৈ গৈছে পানী সোমাই দেখিছে নহয় কি দুৰ্দশাৰ সৃষ্টি হৈছে বাকি যি নহওক বাৰু এতিয়া মই মেইন এটা টপিকৰ কাৰণে ভিডিঅ'টো বনালোঁ যিখিনি গাড়ী বৰ্তমান পানীত সোমালে বানপানীত সোমালে সেই গাড়ীখিনি এতিয়া কি হ'ব বৰ্তমান আমি নিউজে হওক বা ইউটিউবতে হওক ক'ৰবাত ভিডিঅ'ত দেখি আছোঁ যে বহুত গাড়ী পানীত সোমাইছে উজনি অসমত বিশেষকৈ সেই গাড়ীখিনি কি হ'ব মই আপোনালোকক জানিবলগীয়া দুটামান কথা কওঁ যিখিনি গাড়ী আপোনালোকৰ পানীত সোমাইছে বৰ্তমানটো উলিয়াইছে বোকাৰ পৰা উলিয়াইছে বা ক'ৰবাত ৰেস্কিউ কৰি পেলাই এইটো ৰাস্তালৈকেতো আনিছে তাত ঠেলি বা কিবা জেগৰ সহায়তেতো আনিছে কিন্তু মেইন কথা আপোনালোকে নকৰিবলগীয়া দুটামান কথা কৈছোঁ গাড়ীখন কেতিয়াও আপোনালোকে চেল্ফ নেমাৰিব ষ্টাৰ্ট নকৰিব ষ্টাৰ্ট কৰিলে কি হ'ব এয়াৰ ফিল্টাৰৰ পৰা আদি কৰি যোনফালে পানী সোমাব পৰা ছিষ্টেম আছে ইঞ্জিনলৈ সেই পানীবিলাক চেল্ফ মৰাৰ লগতে পিষ্টনটো যদি আপ ডাউন কৰিব ডাইৰেক্ট পানী ইঞ্জিনত সোমাই যোৱাৰ লগতে এনেই আপোনালোকৰ ইমান বিপদ হৈ আছে তেতিয়া আৰু এটা মোটা খৰচ হৈ ইঞ্জিন খুলিবলগীয়া এটা বিপদ হ'লে বহুত ডাঙৰ কথা হ'ব সেয়েহে মই আপোনালোকক সৰু দুটামান টিপছ দেখাই দি আছোঁ এইটো হৈছে এয়াৰ ফিল্টাৰ ইঞ্জিনলৈ পানী যোৱা একমাত্ৰ ছিষ্টেম হৈছে এইটোৱে এই দিয়ে পানী সোমাব পাৰে সোমাই কৰি তথাপিও পটকৈ গুচি নাযায়গৈ এই এয়াৰ ফিল্টাৰটো যে আছে ইয়াৰ ওচৰত ইয়াতে এনেকৈ এটা বাকেট ছিষ্টেম আছে ইয়াতে পানী অলপ ষ্টক হৈ থাকিব সেই পানীখিনি যেতিয়া আপোনালোকে চেল্ফ মাৰিব ভিতৰলৈ গুচি যাবগৈ ভিতৰলৈ গুচি যোৱাৰ লগে লগে পিষ্টনত লগাৰ লগে লগে আপোনালোকে হেড খুলিবলগীয়া হ'ব হেড গেছকেট চেঞ্জ কৰিবলগীয়া হ'ব কোনোবা ক্ষেত্ৰত আপোনালোকৰ ফুল ইঞ্জিনো বনাবলগীয়া হৈ যাব পাৰে যদি পানীটো একদম ভিতৰলৈকে গুচি যায় তাৰপিছত আৰু এটা কথা এইখন হৈছে ECM বোৰ্ড প্ৰত্যেকখন গাড়ীতে অলপ বেলেগকৈ ছিষ্টেম থাকে বেলেগ যি লোকেশ্যনত থাকে কিছুমানত এনেকুৱাত ECMটো থাকে এনেকুৱাত থাকে যি নহওক ECM বোৰ্ডখন চব গাড়ীতে থাকে এই ECM বোৰ্ডখন বহুত দামী বস্তু হয় ইয়াত যেতিয়া পানী ইয়াত সোমাব পানী ষ্টক হ'ব তেতিয়া আপোনালোকে চেল্ফ মাৰিব কাৰেণ্ট যেতিয়া বেটেৰী পাই কাৰেণ্ট পাব তাৰ লগত সৰু বহুত কিছুমান পিন থাকে সেই পিনবিলাক অট'মেটিক ভাঙি যাব বা বেয়া হৈ যাব তেতিয়া বা শ্বৰ্ট চাৰ্কিট হৈ যাব এই শ্বৰ্ট চাৰ্কিট হোৱাৰ লগে লগে ECMটো বেয়া হোৱা মাত্ৰকে আপোনাৰ গাড়ী জিন্দগী ষ্টাৰ্ট নহয় ECM যেতিয়ালৈকে আপুনি চেঞ্জ নকৰে আৰু এই ECMখনৰ দাম বহুত দাম হয় কোনোবা গাড়ীত 30,000 কোনোবা 35,000 কোনোবা 40,000 কোনোবা 20,000 এনেকুৱা এক্সপেঞ্চিভ হয় মানে ECMটো বহুত দামী হয় সেয়েহে গাড়ীখন পানীৰ পৰা ওলাই পেলাই আপুনি কোনো পধ্যে ষ্টাৰ্ট নকৰিব টানি নিয়ক বা কিবা হিচাপত নি ষ্টাৰ্ট নকৰাকৈ গেৰেজলৈ নিয়ক নি পেলাই এইবোৰ এয়াৰ ফিল্টাৰ কভাৰ চভাৰ গোটেইবিলাক খুলি দিয়ক এই টেপেট কভাৰটো খুলি দিয়ক তলৰ চেম্বাৰটো যে আছে চেম্বাৰটো খুলি যিমান মবিল আছে গোটেইখিনি ডাউন দি দিয়ক এটা মেজৰ ছাৰ্ভিচিং কৰি পেলাওক আৰু যেতিয়া আপোনালোকে ছাৰ্ভিচিঙত মবিলখিনি ভৰাব মবিল ফিল্টাৰ চেঞ্জ কৰিব এয়াৰ ফিল্টাৰ চেঞ্জ কৰিব এই মবিলটো যে দামী মবিল নভৰাব প্ৰথমে কম দামী মবিল পাই যায় 1200 1300 1400 টকাত সেই মবিলটো ভৰাই জাষ্ট গাড়ীখন ষ্টাৰ্ট কৰি অকণমান 2-1 কিলোমিটাৰ যেতিয়া চলাব তাৰ পাছত বহুত বেছিও নচলাব তাৰ পাছত সেই মবিলটো আকৌ ডাউন দি দিব তেতিয়া ইঞ্জিনৰ ভিতৰৰ লেতেৰাখিনি গুচি যাব তাতে আৰু ইঞ্জিন ফ্লাছ বুলি এটা বস্তু পায় সেই ইঞ্জিন ফ্লাছটো তাত ব্যৱহাৰ কৰিব আৰু এই মেকানিকসকলে সেইবিলাক জানেই বাৰু সেইটো ব্যৱহাৰ কৰাৰ পাছত ইঞ্জিনটো ফ্লাছ হ'ব আৰু লেতেৰাখিনি গুচি যাব আকৌ তেতিয়া নতুন মবিল ভৰাব পাৰিব মবিল ফিল্টাৰ এয়াৰ ফিল্টাৰ AC ফিল্টাৰ সকলো চেঞ্জ কৰি দিব এইটো হ'ল ইঞ্জিন পাৰ্টৰ কথা তাৰ নেক্সটটোত হ'ল আপোনাৰ গাড়ীখনতো ইণ্টেৰিয়ৰটোতো পানী সোমাইছে এই ইণ্টেৰিয়ৰটোতো পানী ইণ্টেৰিয়ৰত পানী সোমালে কি কৰিব ইণ্টেৰিয়ৰত পানী সোমালে যিবিলাক গাড়ীত ফ্ল'ৰ লেমিনেশ্যন থাকে সেইখিনি গাড়ীত খুব অলপ কম চান্স থাকে মানে একদম ভিতৰলৈকে গুচি যোৱা তথাপিও পানীত ডুবি থাকিলেতো কিবাকৈ হ'লেওতো ভিতৰবিলাকত সোমাব তেতিয়া আপোনালোকে কি কৰিব এই ফ্ল'ৰ মেট হওক এচিড হওক এইবোৰ চব খুলি দি পেলাব তাৰপাছত এই তলৰ কাপোৰখনো খুলি পেলাব পাৰে এইখনো কমপ্লিট উঠাই পেলাব পাৰে কমপ্লিট যেতিয়া উঠাই ৰ'দত দিব কমপ্লিট ভিতৰ বস্তু খুলি দিব মানে ডেছবৰ্ড খোলা কথা কোৱা নাই মই ভিতৰৰ চিট এই তলৰ সেই স্পঞ্জটো মেটখন চব খুলি পেলাই ৰ'দত দিব ভালকৈ ৱাশ্বিং কৰি ৰ'দো মানে এনেকুৱাকৈ ৰ'দত দিব লাগিব 4-5 দিন ৰ'দ দিবই লাগিব নহ'লে আপুনি গাড়ীখনৰ ভিতৰত বেয়া গোন্ধত মানে গাড়ী চলাবই নোৱাৰিব সেই বেয়া গোন্ধটো জল্দি শেষে নহ'ব সেয়েহে গোটেই মেটখিনি উলিয়াই বাহিৰত চিট খুলি বাহিৰত 3 দিনমান ৰ'দেই দিব ভালকৈ ৱাশ্বিং কৰাই দিব কৰাৰ পিছত আপোনালোকে গাড়ীখন ধুনীয়াকৈ চলাব পাৰিব আৰু জল্দিবাজি বোলে মই ষ্টাৰ্ট কৰোঁ ধুমাধুম সেই চিষ্টেম নকৰিব আৰু এই কিছুমান কাপলাৰবিলাকত যদি পানী চানী সোমাইও থাকিব পাৰে সেইবোৰ অলপ খুলি খালি WD-40 স্প্ৰে পায় সেইবোৰ স্প্ৰে মাৰি দিব সেইখিনি কাম মেকানিকেও তাত ধুনীয়াকৈ কৰাই ল'ব আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ যিখিনি ধৰক এইবিলাক এয়া গাড়ীৰ ক্ষেত্ৰত ইমান টেকন'লজি নাথাকে এল্টো চুইফ্ট ৱেগনাৰ এইবোৰ যিখিনি নৰ্মেল ছেগমেণ্টত গাড়ী কিন্তু বাকী যিখিনি দামী ছেগমেণ্টৰ গাড়ী হৈ যায় ধৰি লওক এই স্কৰপিঅ' অলপ এন কিবা কিনি আপোনাৰ আৰু অলপ দামী ছেগমেণ্টৰ গাড়ী যিখিনি গাড়ী 10 লাখ টকাৰ ওপৰৰ গাড়ী কিছুমানতো সেই গাড়ীবিলাকতো বহুত কিছুমান বস্তু থাকে গতিকে সেইবোৰতো ক'ব নাযাওঁগৈ বা পৰাপক্ষত
আমাৰ নৰ্মেল মানুহখিনিৰ হাতত এনেকুৱা গ্ৰেনাইট এণ্ড ৱেগেনাৰ এনেকুৱা জাতীয় গাড়ীবিলাকে থাকে। গতিকে এই গাড়ীখিনি আপোনালোকে সেই বস্তুটো এপ্লাই কৰিব আৰু এইবোৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰবিলাক খুলি খালি অলপ ভিতৰৰ কপলাৰবিলাকো অলপ WD-40 এইবিলাক মাৰি দিব। কিন্তু চব চাফ চিকুণ কৰি ক্লিয়াৰ হোৱাৰ পাছতহে ষ্টাৰ্ট কৰিব। ষ্টাৰ্টৰ অপশ্যনটো কেতিয়াও নিদিব, কাৰণ আপুনি যেতিয়া ইঞ্জিন যদি আপোনাৰ বেয়াও হৈ থাকে, চেল্ফ যেতিয়া মাৰিব পিষ্টনটো আপ ডাউন কৰিবই। পিষ্টন আপ ডাউন কৰাৰ লগতে পানী ভিতৰত যাবই, 100% যাব। সেয়েহে যিখিনি গাড়ী আপোনাৰ BS6ৰ আগৰ গাড়ী, এইবিলাকতো BS4ৰ গাড়ী হয়। BS4 গাড়ীখিনি ইমান প্ৰব্লেম হোৱাৰ চান্স নাথাকে, কিন্তু BS6ৰ গাড়ীখিনি এই ক্ষেত্ৰত ইলেক্ট্ৰিকেল প্ৰব্লেম কিছুমান আপোনালোকে পাব পাৰে। যিখিনি BS6ৰ গাড়ী আৰু সেইখিনি অলপমান, কাৰণ সেইবিলাক বেছি হাই টেকনিকত বনোৱা গাড়ী আৰু এইবোৰতো নৰ্মেল হৈ যায়গৈ। গতিকে এইবোৰ গাড়ী বা এইটো ছেগমেণ্টৰ এল্টো হওক বা এনেকুৱা ছুইফ্ট হওক, এইবোৰ গাড়ীটো আপোনালোকে ইমান প্ৰব্লেম নাপায়। ৱাৰিং বা কিবাখিনি ৰিলেটেড ইমান প্ৰব্লেম নাপায়, চেঞ্চাৰ ৰিলেটেড প্ৰব্লেম নাপায়। কিন্তু BS6ৰ গাড়ীখিনি অলপ প্ৰব্লেম হ'ব পাৰে। সেয়েহে জল্দিবাজি নকৰিব, গাড়ীখন ভালকৈ ছাৰ্ভিচিং কৰিব, তাৰ পাছতহে ষ্টাৰ্ট কৰিব। এই তলৰ চেম্বাৰ কমপ্লিট খুলি পেলাব। আৰু যিসকল মেকানিক, তেওঁলোককো মই ৰিকুৱেষ্ট কৰিছোঁ যে চাওক, বিপদ সকলোৱে আহে, এদিন আপোনাৰো আহিব পাৰে। আজি মোৰ আহিছে, কাইলৈ আপোনাৰো আহিব পাৰে। সেয়েহে চান্স লোৱা কথা কেতিয়াও নাভাবিব। আপুনি চান্স লৈ 2 টকা ঘটিবই গাড়ীখনত কিবা এটা কৰি পেলাই, কিন্তু ওপৰজনে চাই আছেতো। গতিকে ভগৱানে লৈ গ'লে সকলো লৈ যাব আপোনাৰ পৰা। সেই কষ্ট 2 নম্বৰ কৰি ঘটা পইচাকেইটা একো কামত নিদিব। দেখিছে বৰ্তমান ৰাইজ একে মানুহ জুৰুলা হৈ গৈছে, সপোনৰ ঘৰখন ভাঙি গৈছে, গাড়ী মটৰটো সপোনৰ এটা বস্তু, সেয়া শেষ হৈ গৈছে। গতিকে মানুহখিনিক যিমান পাৰে ন্যূনতম কিবা এটা লৈ পেলাই সহায় কৰিবলৈ চেষ্টা কৰক। কিন্তু মানে ভূতৰ ওপৰত দানৱ পৰা দি সেই বিপদতে আকৌ মানে ওপৰা-ওপৰিকৈ পৰি পেলাই ধৰক চান্স নল'ব। গতিকে সেয়েহে মানুহে মানুহৰ বাবে, পৃথিৱীত মানুহে মানুহৰ কথা চিন্তা নকৰিলে কোনে কাৰ কথা চিন্তা কৰিব। গতিকে মেকানিকসকলক মই এটা ৰিকুৱেষ্ট, আপোনালোকে মানুহখিনিক সৎ পথটো দেখাই কম খৰচত গাড়ীখন ভাল কৰি দিবলৈ চেষ্টা কৰক। কেতিয়াও সেই প্ৰব্লেমটোৰ মানে ফাইদা নুঠাব। যি নহওক বাৰু, প্ৰব্লেমবিলাক সকলো সমাধান হওক, মই এইটোৱে বিচাৰিছোঁ। আৰু বেয়া লাগিছে, গোটেই উজনি অসমখনে ভাঙি যোৱা নিচিনা হৈ গ'ল। বহুত দুখ লাগিছে। এনেকুৱা বিপদ আৰু কেতিয়াও নাহক। বাকী মই জানিবলগীয়া বা মই জানা 2টামান কথা আপোনালোকৰ আগত ক'লোঁ। সেইখিনি অকণমান ফ'ল' কৰি চলিব আৰু গাড়ীখন ষ্টাৰ্ট নকৰিব পৰাপক্ষত। মই সেইটো বাৰে বাৰে কৈছোঁ আৰু।